Hello, welcome to my YouTube channel Chompa Enlighten. আজি আমি এই ভিডিওটি সিটেটৰ 2016 চনৰ পেপাৰ 1 সেপ্টেম্বৰ মাহত অহা ম্যাথছৰ কন্টেন্ট পাৰ্টটো আলোচনা কৰিম। ইয়াৰ পূৰ্বৰ ভিডিওত আমি 2016 ৰ ম্যাথছৰ পাৰ্টটো যিখিনি কন্টেন্ট পাৰ্টৰ কোৱেশ্চন আহিছিল তাৰে কিছুমান আলোচনা কৰিছো। তোমালোকে প্ৰয়োজন হলে পূৰ্বৰ ভিডিওটো চাই লবা। ইয়াৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া হৈছে। এতিয়া আমি প্ৰশ্নটো চাওঁ হা। 53 নম্বৰ কোৱেশ্চনটো হ'ল if 603 into 28 is equal 63 into 4 into into blank space দিয়া আছে তাৰমানে ইয়াৰ মানটো আমি নিৰ্ণয় কৰিব লাগে। then the number of the blank spaces এই অপচন কেইটাৰ ভিতৰত ইয়াত কোনটো সংখ্যা বহিব আমি নিৰ্ণয় কৰিব লাগে। আহচোন আমি অংকটো স্টাৰ্ট কৰো। সলিউশন লিখিলো। এতিয়া আমি এই লাইনটো লিখি লৈছো। 603 into 28 is equal 63 into 4 এই ব্ল্যাঙ্ক স্পেসত আমি এটা আননোন ভেৰিয়েবল ধৰি লৈছো। আননোন চলক হেতু হৈছে x। এতিয়া আমি both side চেঞ্জ কৰি দিও। 63 into 4 into x is equal to 603 into 28 এবাৰ আমি কি কৰো x ৰ লগত এইখিনি মাল্টিপ্লাই হৈ আছে নহয় কিফালে যদি আমি সাইড চেঞ্জ কৰো তেন্তে কি হ'ব ডিভাইড হ'ব implies x is equal 603 into 28 by 63 into 4 এতিয়া আমি কটাকটি কৰো 4 এ ইয়াক যাব 7 বাৰ 7 ৰে যদি আমি ইয়াক কাটো কিমান যাব 7 9 গুণ হল 63 ইয়াক যদি আমি 3 ৰে কাটো 3 বাৰ গল ইয়াক যদি 3 ৰে কাটো কিমান হ'ব 201 আকৌ আমি ইয়াক 3 ৰে কাটিব পাৰিম 3 ৰে যদি কাটো কিমান যাব 3 6 গুণ হল 18 আৰু কিমান থাকিল 2 থাকিলে 21 কেবাৰ যাব 3 7 গুণ 21 67 টাইমস যাব implies x is equal হ'ব 67 এটোই হ'ব ইয়াৰ আনসাৰ মানে এই ব্ল্যাঙ্ক স্পেসটো কিমান আহিব 67 আহিব। এতিয়া আমাৰ অপচনটো কোনটো আছে চাও হা সি নাম্বার 67 আছে গতিকে আমাৰ কারেক্ট অপচন কোনটো হ'ব সি নাম্বার পইণ্টটো হ'ব। তাৰ মানে আমি ব্ল্যাঙ্ক স্পেসৰ মানটো x বুলি ধৰিলো তাৰ পিছত এইখিনি আমি ডিভাইড কৰিলো কৰি পেলাই কটাকটি কৰিলো আৰু মানটো ওলাই যাব। বুজি পাইছা তোমালোকে এইবিলাক অংক আহি থাকে কিন্তু পৰীক্ষা। এবাৰ আমি 54 নম্বৰ কোৱেশ্চনটো চাও আহা। 54 নম্বৰ কোৱেশ্চনটো হ'ল the smallest common multiple of 30 45 and 60 between 200 and 400 divided by the smallest common factor of 15 24 and 45 is equal to এটা চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত আমি কোনটো হয় নিৰ্ণয় কৰিব লাগে। ফাৰ্ষ্টতে আমি এই লাইনটো লিখি লম। প্ৰথম সলিউশন লিখা ওপৰৰ লাইনটো কি হ'ব হৰণ আছে নহয় গতিকে এইখিনি হ'ব ওপৰত আৰু এই পাৰ্টটো হ'ব তলত। ওপৰৰ পাৰ্টটো হ'ব the smallest common multiple of 30 45 and 60 তাৰপিছত তলৰ পাৰ্টটো হ'ব the largest common factor of 15 24 and 45 এটা smallest common multiple মানে হৈছে লসাগু। এতিয়া আমি 30 45 আৰু 60 ৰ এলসিএম উলিয়াম 30 45 and 60 এতিয়া গুটেই কিটাকে 5 ৰে হৰণ যাব 5 ৰে যদি আমি হৰণ কৰো এটো 6 টাইমস যাব এটো 9 টাইমস যাব আৰু এটো 12 টাইমস যাব। এতিয়া আকৌ ইয়াক আমি 3 ৰে ডিভাইড কৰিব পাৰিম 3 ৰে যদি আমি হৰণ কৰো তেনে হলে 3 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 এতিয়া আমি এই ফ্যাক্টৰ কিটা যদি উৎপাদক কিটা পূৰণ কৰি দিও তেনে হলে আমি লসাগু পাম মানে স্মলেষ্ট কমন ফ্যাক্টৰটো পাম। কি আছে 5 3 5 into 3 into 2 into 3 into 4 এটো হল লসাগু। এতিয়া আমি গসাগুটো চাও। প্ৰথম কি আছে 15 মানে কিমান 3 into 5 তাৰ পিছত আছে আমাৰ 24 মানে কিমান হ'ব 3 into 2
6 whole into 2, 12 whole into 2. 24. Next is 45. 45 hoga ami 3 into 3 into 5 ere multiple hisabe dekhabo paru. Etia largest common factor hoise gutei gita manot jitu common man thakibo. Etia gutei gita manote amar common man to ase 3. Gotike largest common factor hobo amar iat 3 hoise. Etia a3 aru a3 upore tala kota gol থাকিল কিমান 5 into 3 into 2 into 4. এতিয়া আমি এটা মাল্টিপল কৰিম 5 3 গুণ 15 15 দুগুণ হ'ল 30 30 4 গুণ কিমান হ'ব 120. এটোই হ'ব ইয়াৰ আনসাৰ. এতিয়া আনসাৰটো 122 কোনটো অপচনত আছে চাও আমি বি নাম্বাৰ অপচনত আছে নহয় জানো. গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব বি. এবাৰ আমি 55 নম্বৰ প্ৰবলেমটো চাও আহা. 55 নম্বৰ কোৱেশ্চনটো হ'ল a number is smaller than half of 100 and lies between 4 tens and 5 tens. One digit is 1 less than 10 digit. If the sum of the digit is 7, then the product of the digit in the number is এই চাৰিটা পইণ্টৰ ভিতৰত কোনটো আমি নিৰ্ণয় কৰিব লাগে. এতিয়া প্ৰথমতে আমি 10 ডিজিটটো ধৰি লম. Let 10 digit of the number b 10 digit to ami x বুলি ধৰি লৈছো. এতিয়া তেন্তে ইউনিট ডিজিট টু কি কৈছে 10 ডিজিটত কৈ কি হ'ব 1 এটা কম হ'ব. গতিকে কিমান হ'ব x minus 1. এতিয়া আমাৰ প্ৰশ্ন মতে কি কৈছে if the sum of the digit is 7 তাৰ মানে এটো আৰু এটোৰ প্লাস কৰিলে আমি কিমান পাম 7 পাম. according to questioner মতে কি কৈছে ইউনিট ডিজিট টু আৰু 10 ডিজিট যি দুটা আছে সেই দুটা যদি আমি প্লাস কৰো তেনেহলে মানটো আমি কিমান পাম 7 পাম. implies x plus x কৰিলে কিমান হ'ব twice x আৰু এই সাইনাসত আছে আমি হিফালে লৈ যাম তেতিয়া হলে কিমান আহিব প্লাস 1. এতিয়া twice x is equal 7 plus 1 মানে হল 8. ইয়াৰ পৰা যদি আমি x ৰ মানটো উলিয়াও তেনেহলে কি হ'ব 8/2 মানে ইয়াৰ মানটো আহিব আমাৰ 4. এতিয়া আমাৰ নাম্বাৰটো কি হ'ব 10 ডিজিটৰ যেটো নাম্বাৰ আছিল সেই নাম্বাৰটো হ'ব আমাৰ 10 ডিজিটৰ হেত আমাৰ x আছিল ধৰিছিলো x ধৰিলে ইয়াৰ মানটো হ'ব 4 আৰু ইউনিট ডিজিটত আমাৰ কিমান আছিল x minus 1 আছিল নহয় জানো. ইয়াতে যদি আমি 4 টো বহাও 4 minus 1 মানে কিমান হ'ব 3 হ'ব. গতিকে এই মানটো ইউনিট ডিজিটত কিমান আহিব 3 আহিব. এতিয়া হল আমাৰ নাম্বাৰটো 43. ইয়াৰ পিছত কি কৈছে then the product of the digit in the number is মানে এই ডিজিট দুটাৰ প্ৰডাক্ট কিমান হ'ব মানে পূৰণ কৰিলে আমি কিমান পাম হেতু সুধিছে. গতিকে আমি প্ৰডাক্ট কি লিখিব পাৰো product is equal কিমান হ'ব 4 into 3. 4 into 3 কৰিলে আমাৰ কিমান ওলাব 12 ওলাব. এতিয়া আমি অপচনত চাম কোনটো অপচনত 12 আছে. এই কেইটাৰ ভিতৰত কোনটো আছে আমাৰ ডি নম্বৰ অপচনটো 12 আছে. গতিকে কাৰেক্ট আনসাৰ কোনটো হ'ব আমাৰ ডি নম্বৰ অপচন 2. এবাৰ আমি 56 নম্বৰ কোৱেশ্চনটো চাও আহা. 56 নম্বৰ কোৱেশ্চনটো হ'ল in a school there are 360 students out of which 2/3 are girls and the rest are boys. 3/4 of the number of the boys are players. The number of the boys who are not player is. এই চাৰিটা অপচনৰ ভিতৰত কোনটো আমি উলিয়াব লাগে. এতিয়া সলিউশন লিখিলো আমি. সলিউশনত কিমানটা ষ্টুডেন্ট আছে বুলি কৈছে টোটাল স্কুলখনত ষ্টুডেন্ট আছে 360 টা. টোটাল number of students in the school কিমান আছে 360. এতিয়া আমি সেকেন্ড পার্টটো চাও. ইয়াতে কি দিছে নেক্সট পার্টটো which 2/3 are girls means total number of girls students in the school is
কিমান হ'ব 360 যেটো টোটাল নাম্বার আছে হে টোটাল নাম্বাৰৰ কিমান কৈছে 2/3 means মাল্টিপল কৰিব লাগিব আমি 2/3 ৰে এতিয়া 3 ৰে আমি 360 কাটিম 360 কাটিলে কিমান যাব 1 3 যাব আৰু 6 ক যাব দুবাৰ আৰু লগত আছে 0 120 into 2 যদি কৰো আমি কিমান পাম 240 মানে 240 জনী গাৰ্লছ আছে এটো টোটাল স্টুডেন্ট ইয়াৰ পৰা যদি আমি 240 বিয়োগ কৰি দিও তেনে হলে আমি বয়জৰ সংখ্যা পাই যাম টোটাল নাম্বাৰ অফ boys students in the school is etu kiman hobo 360 minus 240 এটা 360 par jodi ami 240 বিয়োগ কৰো তেনে হলে আমি মানটো কিমান পাম 120 তাহলে 120 টা বয়জ আছে এতিয়া আমাৰ আকৌ নেক্সট কি দিছে কোৱেশ্চনটো the 3/4 of the number of boys are players মানে যিমানখিনি বয়জ আছে তাৰ 3/4 হে খেলে কি হ'ব টোটাল number of boys which are player কিমান হ'ব 120 আসলে টোটাল বয়জ তার আহিব 3/4 means 3/4 এতিয়া 4 এ যদি আমি ইয়াক কাটো 120 কেবাৰ যাব 3 বাৰ যাব 12 0 টো আহিব লগতে কিমান হল টোটাল 13 into 3 হলে হ'ব 90 তাৰ মানে 90 টা বয়জে কি কৰে খেলে এতিয়া আমাৰ ফুডিছে টোটাল নাম্বাৰ অফ বয়জ হু আৰ নট প্লেয়াৰ মানে কিমান তাই নেখেলে এতিয়া কি হ'ব আকৌ total number of boys who are not player is total number of boys কিমান আছিল আমাৰ 120 আছিল তাৰ ভিতৰত কেজনে খেলে পাইছিল আমি 90 জনে খেলে গতিকে নেখেলাৰ সংখ্যা আমি 120 ৰ পৰা যদি 90 বিয়োগ কৰো তেনে হলে নেখেলাৰ সংখ্যা পাম এতিয়া 120 ৰ পৰা যদি 90 বিয়োগ কৰো তেন্তে কিমান থাকিব 30 থাকিব 30 এতিয়া আমি চাম কোনটো অপচনত আমাৰ 30 আছে এ নম্বৰ অপচনটো 30 আছে গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব এ নম্বৰ অপচন এতিয়া আমি 57 নম্বৰ কোৱেশ্চনটো চাও আহা 57 নম্বৰ কোৱেশ্চনটো হ'ল Horace bought a scooter for rupees 49,553 and he paid rupees 8,076 in a cash and agreed to pay the remaining amount in 37 equal installments. What is the amount of its installment? এই চাৰিটা অপচনৰ ভিতৰত তেওঁ ইনষ্টলমেন্টটো কিমানকে দিয়ে আমি নিৰ্ণয় কৰিব লাগে সলিউশন লিখি ললো প্ৰথমতে আমি স্কুটাৰখনৰ টোটাল প্ৰাইসটো চাম স্কুটাৰৰ টোটাল প্ৰাইসটো কিমান হ'ব প্ৰাইসটো হ'ল প্ৰাইস অফ স্কুটাৰ কিমান আছিল 49,553 49,553 তাৰ পিছতে কিমান দিছিলে কেশ দিছিলে কিমান 8,076 এতিয়া আমি কিমান ৰিমেইনিং থাকিলে কিমান দিবলে থাকিলে হেতু উলিয়াম কৰ পৰা এই যেটো আমাৰ স্কুটাৰৰ প্ৰাইসৰ পৰা কেশ হিচাপে যিমান দিছিল আমি হেতু বিয়োগ কৰিম 8076 এতিয়া বিয়োগ কৰিলে 3 টো না যায় ইয়াৰ পৰা এধাৰ কৰিলো কিমান হল 13 হল ইয়াৰ পৰা হইব 7 আৰু ইয়াৰ আছে 4 ইয়াৰ পৰা গেলে নিলে কিমান হল 14 হল 14 ৰ পৰা 7 গলে থাকিল 7 ইয়াৰ পৰা একটো নিছিল গতিকে ইয়াত কিমান আছিল 4 আছিল এটো হ'ব 4 এতিয়া 9 ৰ পৰা 8 গলে থাকিব 1 আৰু এটো 4 টো নামে আহিব 41,477 rupees দিবলৈ আছে এতিয়া ইয়াক আমি 37 টা ইকুৱেল ইনষ্টলমেন্টস দিব নহয় গতিকে 37 ৰে ইয়াক আমি হৰণ কৰিব লাগিব এতিয়া আমি হৰণ কৰি চাও আকৌ টোটাল কিমান দিব লাগিব 41,477 দিব লাগিব এটা ইনষ্টলমেন্ট হৈছে 37 ৰে ডিভাইড কৰিলে আমি এটা ইনষ্টলমেন্টত কিমান দিব লাগে তেতিয়া আমি গম পাম
পাৰ ইনষ্টলমেন্ট এটো হ'ব এটা 37 এৰ আমি ইয়া হৰণ কৰো 41477 এটা 37 এৰ ইয়া কেবাৰ যাব এবাৰ যাব কিমান হল 37 হল এবাৰ কি হ'ব 7 4 আহিলে 11 4 টো নামে আহিলে 44 আকৌ এবাৰ যাব 37 হল কিমান হ'ব 7 7 14 7 আহিলে আকৌ 7 নামে আহিলে এতিয়া ইয়া 7 ক 7 দুগুণ যদি 14 কৰো 3 দুগুণ 6 6 একে 7 দুবাৰ দিলো আমি 7 দুগুণ 14 1 3 দুগুণ 6 একে 7 74 হল এতিয়া বিয়োগ কৰিলে আমি 3 পালো আকৌ 37 নামি আহিলে ইয়াত আমি 1 দিলো এবাৰ কিমান হ'ব 37 কমপ্লিট হৰণ গল এতিয়া ইয়াক আমি হৰণ কৰি পেলাই কিমান পালো 1121 rupees এতিয়া এই মানটো কোনটো অপচনত আছে আমি চাম এইকেইটাৰ ভিতৰত কোনটো অপচনত আছে এ নাম্বাৰ অপচনটোত আছে নহয় জানো গতিকে কাৰেক্ট আনসাৰটো কোনটো হ'ব অপচন এ এবাৰ আমি 58 নাম্বাৰ কোৱেশ্চনটো চাও হা 58 নাম্বাৰ কোৱেশ্চনটো হ'ল the train left Hyderabad at 13.15 means 13 hour 15 minute on Friday and reached Bangalore at 7:30 on Saturday the duration of the journey was এই চাৰিটা পইণ্টৰ ভিতৰত মানে যাত্ৰা কৰাৰ সময়টো কিমান আমি নিৰ্ণয় কৰিব লাগে এতিয়া আমি টাইমটো চাম ডিউৰেচনটো এতিয়া এক দিনত আমাৰ কিমান হয় সময় 24 আৱাৰ এতিয়া 24 আৱাৰ যদি হয় আমি ডিউৰেচন অফ দা জাৰ্নি কি কৰিম 24 আৱাৰ লগত 730 আৱাৰটো আমি প্লাস কৰিম 7.30 আৱাৰ আৰু ইয়াৰ পিছত জোৰ পৰা মানে হায়দৰাবাদৰ পৰা যিমান টাইমত গৈছিলে সেই টাইমটো আমি মাইনাস কৰিম 13.15 আৱাৰ এতিয়া 24 ৰ লগত যদি 7 যোগ কৰো কিমান হ'ব 31.30 আৱাৰ ইয়াৰ পৰা আমি 13.15 আৱাৰটো বিয়োগ কৰিব লাগিব এতিয়া আমি 13.30 লিখিলো ইয়াত নেক্সট লিখিলো 13.15 এতিয়া আমি ইয়াৰ পৰা বিয়োগ কৰিম 0 পা না যায় গতিকে ইয়াৰ পৰা ধাৰ কৰিলো কিমান হতে বি এতিয়া আমি 59 নাম্বাৰ কোৱেশ্চনটো চাও হা 59 নাম্বাৰ কোৱেশ্চনটো একদম ইজি এই কোৱেশ্চনটো হ'ল the number of minutes in 15 days is equal to the number of seconds in এই চাৰিটা অপচনৰ ভিতৰত কোনটো হয় আমি উলিয়াব লাগে তাৰমানে 15 দিনত কিমান সেকেন্ড থাকে আমি হেতু নিৰ্ণয় কৰিব লাগে এটা সলিউশন তো তোমালোকে এটো কৰিবা মই হিন্টটো দি দিছো 15 ডেজ নহয় জানো 15 ডেজত কি কৈছে নাম্বাৰ অফ মিনিটস কৈছে নাম্বাৰ অফ মিনিটস হলে 15 ডেজত কিমান ঘণ্টা হ'ব এদিনত হয় আমাৰ 24 ঘণ্টা গতিকে 15 ডেজত কিমান ঘণ্টা হ'ল 15 into 24 ঘণ্টা আৰু ইয়াত যদি আমি মিনিটলে নিম কি হ'ব 60 ৰ আমি পূৰণ কৰিব লাগিব এই সংখ্যাটো আমি সেকেন্ডত উলিয়াবলৈ দিছে নহয় গতিকে ইয়াত কি কৰিব লাগিব আমি 60 into 60 ৰে আমি ডিভাইড কৰিব লাগিব তেতিয়া আমি কি পাম সেকেন্ডত ইয়াৰ মানটো পাম ইয়াৰ মানটো কিমান হয় তোমালোকে মোক কমেন্ট সেকশনত জনাবা এইখিনি ক্যালকুলেশন কৰি এতিয়া আমি 60 নাম্বাৰ কোৱেশ্চনটো অৰ্থাৎ শেষৰ কোৱেশ্চনটো চাও আহা 2016 সেপ্টেম্বৰ কোৱেশ্চন পেপাৰ খনৰ কোৱেশ্চনটো হ'ল 15 liters 286 milliliters of orange juice is mixed with 19 liters 714 milliliters of carrot juice 12 liters 750 milliliters of the mixture is used and the rest is filled in the bottles it's containing 250 milliliters the number of the bottle is ইয়াৰ ভিতৰত বটলৰ সংখ্যা কিমান আমি নিৰ্ণয় কৰিব লাগে এই চাৰিটা অপচনৰ ভিতৰত প্ৰথমতে আমি সলিউশন লিখিলো এতিয়া কিমান জুইচ আছে আমি হেতু লিখিলম সো প্ৰথমতে ৰিমেইনিং জুইচ কিমান হ'ব 15 liter 286 milliliter means 15.286 liter plus second orange juice to likhilu next ame likhim carrot juice kiman ase kiman 19 liter 714 milliliter means 19.714 liter 19.714 liter ইয়াৰ পৰা আমি কি কৰিম যিখিনি মিক্সাৰ আছে হেখিনি আমি বিয়োগ কৰিব লাগিব কিমান আছে 12 liter 750
মিলিলিটাৰ ইয়াক যদি আমি আকৌ লিটাৰলৈ নিও কি হ'ব 12.750 লিটাৰ এতিয়া আমি এই দুটা যোগ কৰো 15.286 আৰু 19.714 এটা যোগ কৰিলে 6 4 কিমান হ'ব 10 উকলিলে 8 1 9 1 10 উকলিলে 7 2 9 9 1 10 উকলিলে 1 দশমিক 9 5 14 1 হ'ল 15 উকলিল 1 1 1 2 2 1 3 মানে 35 লিটাৰ আহিলে ইয়াৰ পৰা 35 লিটাৰ মাইনাস 12.75 লিটাৰ এটো আমি দশমিকৰ পিছত জিৰোটো কাটি দিলো এতিয়া আমি 35 ৰ পৰা এটো বিয়োগ কৰিম 35 আৰু কিমান আছে 12.75 এতিয়া দশমিক দি আমি কোনাই যেটো 0 দুটা লিখি ললো এতিয়া আমি বিয়োগ কৰি চাও ইয়াতো 0 আছে গতিকে ইয়াৰ পৰা এক ধাৰ কৰিলে কিমান হ'ল 10 হ'ল 10 ৰ পৰা 5 গলে 5 ইয়াটা 9 আছে 9 ৰ পৰা 7 গল 2 দশমিক নামি আহিল ইয়াৰ পৰা একটা ধাৰ কৰি নিছিল মই গতিকে ইয়াত 4 আছে 4 ৰ পৰা 2 গলে হ'ল 2 আৰু ইয়াত 3 পৰা 2 গলে কিমান হ'ব 2 22.25 লিটাৰ 22.25 লিটাৰ এতিয়া আমি এটা বটলৰ কেপাসিটিটো চাম এটা বটলৰ কেপাসিটি আমাক কিমান দিয়া আছিল 250 মিলিলিটাৰ সো আমি কেপাসিটিটো লিখো কিমান 250 মিলিলিটাৰ মিলিলিটাৰটো আমি ml বুলি লিখিছো এতিয়া মিলিলিটাৰটো আমি লিটাৰলৈ লৈ যাব লাগিব মিলিলিটাৰটো আমি লিটাৰলৈ কেনেকৈ নিম 1000 এৰে ডিভাইড কৰি 1000 লিটাৰ এতিয়া আমি 0 0 কাটিলো দুটা ঘৰ শূন্য আছে নহয় গতিকে দুটা ঘৰত দশমিক হ'ব 0.25 লিটাৰ এতিয়া আমি নাম্বাৰ অফ বটলস কি কৰিম ইয়াক এই যেটো ৰিমেইনিং পাৰ্টটো পাইছিলো লিটাৰটো ইয়াক আমি এটোৰে ডিভাইড কৰি দিম তেতিয়া আমি বটলৰ সংখ্যাটো পাম গতিকে কি হ'ব নাম্বাৰ অফ ৰিকোয়াৰ্ড bottle is ওপৰত কিমান আহিব 22.25 লিটাৰ আৰু তলত আহিলে 0.25 লিটাৰ এতিয়া ওপৰে তলে লিটাৰ লিটাৰটো কেনসেল গল নেক্সট লাইনত আমি কি কৰিব পাৰো দুইটাতে দুঘৰ দশমিক আছে নহয় দুইটা ঘৰ দশমিক আমি ওপৰত উঠাই দিলো 22 এই পিছৰ দশমিকটো উঠাই দিলে কি হ'ব 25 টো আহি যাব দশমিকটো নাইকিয়া হ'ল তাৰ পিছত আহিব আমাৰ 25 এতিয়া আমি 5 এৰে কটাকটি কৰিম ইয়াক যদি কাটো কেইবাৰ যাব 5 বাৰ ইয়াক যদি কাটো কিমান যাব সব প্ৰথম দুটা সংখ্যা 5 4 গুণ 20 ৰিমেইনিং কিমান থাকিল 2 2 লগত 2 লগলাগি 22 হ'ল ইয়াক কেইবাৰ যাব আকৌ 4 বাৰে যাব কিমান থাকিলে 25 25 কেইবাৰ যাব 5 বাৰ যাব এতিয়া আকৌ 5 এৰে হৰণ যাব 5 এৰে কেইবাৰ যাব 5 9 গুণ হ'ল 45 9 বাৰ না যায় 8 বাৰ যাব 5 8 গুণ হ'ল 40 আৰু 45 আছে 5 9 গুণ 45 তাৰ মানে আমাৰ টোটাল বটল কেটা লাগিব 89 টা বটল লাগিব এতিয়া আমাৰ এই কেটা অপচনৰ ভিতৰত 89 কোড আছে ডিট আছে গতিকে কাৰেক্ট আনসাৰটো কোনটো হ'ব ডি টো হ'ব ডি নাম্বাৰ অপচনটো কাৰেক্ট আনসাৰ তোমালোকে যদি ভিডিওটিৰ পৰা উপকৃত হৈছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবা লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা যাতে মই পুনৰ ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকৰ তাত নটিফিকেশন যায় ভিডিওটো মনোযোগেৰে শুনাৰ বাবে সকলোকে ধন্যবাদ জনালো